ৰাজ্যজুৰি অব্যাহত বিহুৰ আনন্দ উল্লাস সৰ্বসাধাৰণৰ পৰা ৰাজনৈতিকলৈকে ব্যস্ত বিহুত হুঁচৰি মঞ্চ বিহুৱে মুখৰিত কৰি তুলিছে সমগ্ৰ অসমৰে আকাশ বতাহ সৰ্বসাধাৰণৰ পৰা ৰাজনৈতিক নেতালৈকে বুৰ গৈছে বিহুৰ উৎসাহত সকলোৱে ধৰি ৰক্ষাৰ চেষ্টা কৰিছে অসমীয়া কৃষ্টি সংস্কৃতি মঙলদৈত দিলীপ শইকীয়াৰ বাসগৃহত বিহু মঙলদৈত সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই নিজা বাসগৃহত উদযাপন কৰিলে ৰঙালী বিহু সংসদীয় সমষ্টিটোৰ বহুকেইগৰাকী জ্যেষ্ঠ ব্যক্তিক গামোচা পিন্ধাই বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে উপস্থিত লোকসকলৰ পৰা আশীৰ্বাদো লয় সাংসদগৰাকীয়ে মিত্ৰদল অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা জয়নাথ শৰ্মাৰ লগতে ৰেখাৰাণী দাস বড়ো আৰু বিজেপিৰ জিলা কাৰ্যকৰ্তাকো গামোচা পিন্ধাই বিহুৰ শুভেচ্ছা জনাই দিলীপ শইকীয়াই আজি আমাৰ মঙলদৈস্থিত আৱাসগৃহত ৰঙালী বিহুৰ এই পবিত্ৰ ক্ষণত আমাৰ সংসদীয় সমষ্টি দৰং ওদালগুৰি লোকসভাৰ আমাৰ দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ প্ৰবীণ নবীন সকলো কাৰ্যকৰ্তাকে বিহুৰ বাবে আমন্ত্ৰণ জনাইছিলোঁ আৰু আজি সকলোৱে আহি এই বিহুৰ উদযাপনত অংশ লৈছে এই অনুষ্ঠানৰ পিছতে হুঁচৰি আৰু বিহু নৃত্য প্ৰদৰ্শন কৰা হয় সাংসদগৰাকীৰ চোতালত হাইলাকান্দিত বিহু নাছিলে মন্ত্ৰী কৃষ্ণেন্দু পালে বিহু মানে অসমবাসীৰ আনন্দ মিলন আৰু সংস্কৃতিৰ উৎসৱ সেই উৎসৱৰে বিশেষ এক দৃশ্য দেখা গ'ল হাইলাকান্দিত বুধবাৰে নিশা হাইলাকান্দিত বিহুৰ আনন্দত কঁকাল ভাঙি নাছিলে অভিভাৱক মন্ত্ৰী কৃষ্ণেন্দু পালে মন্ত্ৰীগৰাকীৰ এই উচ্ছ্বাস দেখি হাইলাকান্দিৰ আৰক্ষী অধীক্ষক লীনা দলেও ৰ'ব নোৱাৰিলে কঠোৰ শৃংখলাবদ্ধতা এদিনৰ বাবে আঁতৰাই অধীক্ষকগৰাকীয়ে ভাগ লয় বিহু নৃত্যত বিজেপি অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী মুন স্বৰ্ণকাৰেও অংশ লয় এই বিহুত উল্লেখ্য হাইলাকান্দিৰ আৰক্ষী আৰু ২১ নম্বৰ অসম আৰক্ষী বেটেলিয়নে যৌথভাৱে আয়োজন কৰিছিল এই বিহু অনুষ্ঠান খুব ভাল লাগিছে আৰু আমাৰ বিশেষকৈ আমাৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষ আৰু বঙালী নৱবৰ্ষৰ সকলোকে ওলগ যাচিছোঁ আৰু শুভেচ্ছা জনাইছোঁ আজি আমাৰ SP মহোদয়া লীনা দলে মহোদয়া ইয়াত বিহু অনুষ্ঠান পাতিছিলে আৰু আমাৰ 21 বেটেলিয়নৰ আমাৰ কনষ্টেবল সব ভাইসকলে ইয়াত বিহু অনুষ্ঠান নৃত্য কৰিলে আৰু খুব ভাল লাগিছে আৰু বিশেষকৈ অসমৰ প্ৰত্যেক ফালে আমাৰ বিহু উৎসৱ আপোনালোকে দেখিছে খুব ভালকৈ বিহু উৎসৱ পাতিছে এনেদৰেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত আছে ৰাজনৈতিক ব্যক্তিৰ বিহুৰ আনন্দ উল্লাস হাইলাকান্দিৰ পৰা প্ৰসেনজিৎ দেৱ আৰু মঙলদৈৰ পৰা গৌতম চহৰীয়াৰ ৰিপৰ্ট NB নিউজ
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।